पवाई बागान में। क्या हुआ आपका साथ? हमारे साथ हाँ बोलिए। रिचार्ज बोला है 3000। हाँ और देने से 7000। कैसे हो गया तो? कैसे हुआ हम कैसे दे? आप पेमेंट दिया रहा? पेमेंट तो दिया रहा। 15 में कटता है। कितना रुपए करता है 15 दिन में? 150 में कटता था। वो पेमेंट कहाँ गया? কথা হ'ল কিছু সময়ৰ পৰা আমি শুনিব পাইছোঁ যে APDCL যিটো আমাৰ মানে কাৰেণ্টৰ বিল আমাৰ পাৱৈ চাহ বাগিচাত দুটা ডিভিশ্যনৰ পাৱৈ নাগাপাৰা ডিভিশ্যনৰ ৱাৰ্কাৰ্ছবিলাকৰ কোৱাৰ্টাৰবিলাকত যিটো আমি মানে বিদ্যুৎ আমি ব্যৱহাৰ কৰি আছোঁ, সেই বিদ্যুতৰ বিলটো আমি পৰিশোধ কৰি থাকোঁ ৱাৰ্কাৰ্ছবিলাকৰ পৰা ৰেগুলাৰলি। মানে আপোনাৰ বাগানতে আমাৰ মানে ডিডাকশ্যন হৈ যায় আৰু সেই হিচাপে জমাও হৈ থাকে। কিন্তু এতিয়া আমি কিছুদিনৰ পৰা শুনিব পাই আছোঁ যে আপোনাৰ এই ডিডাকশ্যনখিনি বোলে বহুত দিনৰ পৰা ডিউ হৈ আছে। তাতে শুনিব পোৱা মতে আমি 29 লাখৰ অধিক টকা বোলে এতিয়া মানে পৰিশোধ কৰিবৰ কাৰণে বাকী থাকি গৈছে। গতিকে এই বিষয়টোতো আশ্চৰ্যজনক। আৰু মানে কথাটো হ'ল যে আমি এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যোৱা লোকসভা নিৰ্বাচনৰ আগে আগে আমাৰ মানে প্ৰতিটো ঘৰে ঘৰে ৱাৰ্কাৰ্ছবিলাকৰ ঘৰে ঘৰে এটা মানে আমাক চিঠি এটা দিছিলে, মানে তেওঁ মানে বিলাইছিলে যে বাগিচাৰ যিবিলাক শ্ৰমিকবিলাকৰ মানে বাকায়া মানে বিল বা বৈদ্যুতিক যিবিলাক মানে আপোনাৰ আপোনাৰ বিলৰ টকাখিনি পৰিশোধ কৰি দিয়া হ'ব। 2023 মানে বৰ্ষৰ মাৰ্চ মাহলৈকে পৰিশোধ কৰি দিয়াৰ কথা আছিলে আৰু পিছত আকৌ এক্সটেণ্ড কৰি 2024 মাৰ্চ মাহলৈকে এইটো পৰিশোধ কৰি দিয়াৰ কথা আছে। এতিয়া কথা হ'ল যে ৱাৰ্কাৰ্ছবিলাকে অলৰেডি ৰেগুলাৰলি তেওঁলোকৰ দৰমহাৰ পৰা কাট খাই গৈছে পইচাখিনি, মানে দি দিছে। তাৰোপৰি আকৌ চৰকাৰেও ফ্ৰী কৰি দিয়াৰ কথা মানে চৰকাৰে জনাইছে। তথাপিও এতিয়া পইচা বোলে 29 লাখৰ অধিক টকা বোলে পাৱৈ চাহ বাগিচাত মানে ডিউ হৈ আছে বুলি এতিয়া আমি জানিব পাইছোঁ। আৰু এইটো APDCL ৱাৰ্কাৰ্ছবিলাকৰ পৰা যিহেতুকে এতিয়া প্ৰতিটো ঘৰে ঘৰে মানে আপোনাৰ প্ৰিপেইড মিটাৰ লাগি গ'ল। বেছিভাগ ঘৰতে প্ৰিপেইড মিটাৰ লাগি গৈছে। আৰু এই এতিয়া প্ৰিপেইড মিটাৰ যেতিয়া তেওঁলোকে আপোনাৰ পে' কৰিব যায়, এই প্ৰিপেইড মিটাৰতে আগৰ যিটো মানে বাকায়া মানে বিলৰ ৰাশিটো তেওঁলোকে তাতে মানে এডজাষ্ট কৰি মানে ডেইলি বেচিছত বোলে তেওঁলোকে মানে কৰি আছে, কৰ্তন কৰি আছে। গতিকে এইটোতো আশ্চৰ্যজনক বিষয়। আৰু এই সন্দৰ্ভত মানে আমি যেতিয়াৰ পৰাই জানিছোঁ আমি মানে APDCL আমাৰ যিজন মানে থাৰ্মেলৰ SDO তেখেতৰ লগতো যোগাযোগ কৰিছিলোঁ। তেখেতেও কৈছে যে হয় বহুত দিনৰ পৰাই বোলে তেনেকুৱা হৈ আছে। গতিকে এই বিষয়টোত একেবাৰে আশ্চৰ্যজনক। ইয়াত ক'ত কি হৈছে, কাৰণ ৱাৰ্কাৰ্ছবিলাকৰ টকাখিনি প্ৰথম অৱস্থাত কটা হয় মানে বাগানত মেনেজমেণ্টৰ নেতৃত্বতে কটা হয়। তো তাতে প্ৰথম জমা হয়। তাৰপিছত তেখেতসকলে এজন মানে এজেণ্ট নিয়োগ কৰিছিলে, যিজনক মানে দায়িত্ব দিয়া হৈছিলে যে ইয়াৰ পৰা, তেখেতৰ নামটো জয়ন্ত প্ৰমাণিক। তেখেতক দায়িত্ব দিয়া হৈছিলে যে ইয়াৰ পৰা যিখিনি মানে ইলেক্ট্ৰিচিটিৰ বাবদ যিটো বিল হয় এইটো বিলটো APDCLত জমা দিবৰ কাৰণে। তো তেখেতক মানে মেনেজমেণ্টে বোলে এজেণ্টক দি দিয়ে, যিখিনি বোলে টকা ডিডাকশ্যন কৰে এজেণ্টক দি দিয়ে তেখেতৰ মেনেজমেণ্টৰ কোৱা মতে। তো এই এজেণ্টজনে আকৌ গৈ মেলি APDCLত জমা দিয়ে। ইয়াত এতিয়া মেনেজমেণ্টজনে যিমানখিনি ডিডাকশ্যন হৈছিলে সেইমানখিনি তেখেতক মানে দিলে নে নাই, এতিয়া এজেণ্টজনে সেইখিনি টকা লৈ মেলি আকৌ APDCLত জমা দিলে নে নাই, নে APDCLত জমা হৈছে, ক'ৰবাত জমা হোৱাৰ পইচাত ক'ৰবাত খেলি মেলি হৈছে নে কি, আমি একেবাৰে বুজি পোৱা নাই। আৰু কথাটো হ'ল যে জমা মানে ৱাৰ্কাৰৰ টকাখিনি ডিডাকশ্যন হৈ যোৱাৰ পিছত আমাৰ মানে আমি ইউজাৰ্ছবিলাকৰ টকাখিনি অলৰেডি আমি দি দিয়াৰ পিছত কাটি দিয়াৰ পিছত দৰমহাৰ পৰা আকৌ মানে দিবলগীয়া হৈছে। আৰু চৰকাৰে ইতিমধ্যে ফ্ৰী কৰি দিয়া বুলি আমি শুনিব পাইছোঁ। গতিকে গোটেই বিষয়টো একেবাৰে আশ্চৰ্যজনক। আৰু আমি মানে ভাবি চাওকচোন, 29 লাখৰো অধিক টকা এতিয়া ৱাৰ্কাৰ্ছবিলাকে দিব লাগিব, এই শ্ৰমিকে খাটি খোৱা শ্ৰমিকবিলাকে এতিয়া দিব লাগিব। কিমান মানে সাংঘাতিক কথা, এইটো আপোনালোকে নিজে ভাবি চাওক। আৰু এই বিষয়ত মানে আমি আৰু এটা কথা মানে ক'বলৈ বাধ্য, কাৰণ আমি দেখিছোঁ যে আমাৰ ইয়াৰ মাৰ্ঘেৰিটা শাখাৰ আমাৰ যিজন SMS-ৰ সভাপতি সম্পাদক, তেওঁলোকৰো ভূমিকা আমি আশ্চৰ্যজনক দেখিছোঁ। কাৰণ এইটো বিষয়ত তেওঁলোকে মাত মাতিব লাগিছিলে। আৰু কথাটো হ'ল যে চৰকাৰে ফ্ৰী কৰি দিয়াৰ কথা কৈছে, তেওঁলোকে এতিয়া মাত মাতিলে হয়তো চৰকাৰৰ কথা ক'ৰবাত হয়তো উদঙাই যাব বুলি কৈ তেওঁলোকে হয়তো নীৰৱ ভূমিকা পালন কৰিছে নেকি, তেনেকুৱা আমাক লাগিছে। গতিকে এই গোটেই বিষয়টো আশ্চৰ্যজনক। আৰু ইতিমধ্যে আজি আপোনাৰ আটছাৰ ফালৰ পৰাও মানে প্ৰশাসনক মানে মেমৰেণ্ডাম এটা দিয়া হৈছে, যাতে ইয়াত এটা হাই লেভেল এটা এনকুৱাৰী হৈ যাওক। গতিকে আমিও সেইটো বিচাৰিছোঁ যে ইয়াত মানে এটা ভালকৈ এনকুৱাৰী হ'ব লাগে, আৰু ৱাৰ্কাৰ্ছবিলাকে যাতে এবাৰ দি দিয়া টকাখিনি আকৌ কিয় দিবলগীয়া হৈছে, এইটোতো একেবাৰে ভাল হোৱা নাই। গতিকে এইখিনিয়ে কৈছোঁ, ভৱিষ্যত দিনে কিন্তু এইবিলাক বিষয়ৰ কাৰণে এটা মানে পৰিস্থিতি খুবেই বেয়া হৈ যাব পাৰে। ৱাৰ্কাৰ্ছবিলাকে কিয় ডাবল মানে এনেই দুখীয়া মানুহ, আপোনালোকে বুজিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
7099017330 আৰু 7099017110 নম্বৰত।